কাৰ্বি পাহাৰত উন্নয়নৰ নগ্ন স্বৰূপ বিধ্বস্ত পথত নচলিল তুলিৰামৰ বিলাসী বাহন পথৰ দুৰৱস্থাৰ বাবে বাহন এৰি খোজ কাঢ়িলে CM তুলিৰামে বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং পৰিষদীয় সমষ্টিত আয়োজন কৰা হৈছিল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ এখন সভা কিন্তু হঠাৎ অহা এজাক বৰষুণে বিধি পথালি দিছিল তুলিৰাম ৰংহাঙৰ সভাত বৰষুণৰ বাবেই যাতায়াতৰ অনুপযোগী হৈ পৰিছিল সভালৈ যোৱা একমাত্ৰ কেঁচা পথটো বিশাল কনভয়সহ তুলিৰাম ৰংহাং বিলাসী গাড়ীত উঠি সভাত উপস্থিত হৈছিল যদিও ঘূৰি অহাৰ সময়ত আধবাটতে আবদ্ধ হৈ পৰে তুলিৰামৰ কনভয় লক্ষণীয়ভাৱে বৰষুণৰ বাবে তুলিৰাম ৰংহাঙৰ সভাতো ৰাইজৰ উপস্থিতি তেনেই খেৰেঙা এপিনে বৰষুণৰ বাবে পাহাৰীয়া কেঁচা পথটো হৈ পৰে যাতায়াতৰ অনুপযোগী উপায়হীন হৈ বিধ্বস্ত পথেৰে প্ৰায় 5 কিলোমিটাৰ পথ খোজ কাঢ়িবলৈ বাধ্য হয় তুলিৰাম ৰংহাং ইয়াৰ লগতে এক্সকেভেটৰৰ সহায়ত বিধ্বস্ত পথটো যাতায়াতৰ বাবে কিছু উপযোগী কৰি তোলাৰ অন্তত তুলিৰাম ৰংহাঙৰ কনভয়ৰ গাড়ী পাৰ হ'বলৈ সক্ষম হয় উল্লেখ্য যে কাৰ্বি পাহাৰত সৰ্বতো প্ৰকাৰৰ উন্নয়ন হোৱা বুলি ইমান দিনে দাবী কৰি আহিছিল দিছপুৰৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ লগতে বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং পৰিষদৰ নেতৃত্বই কিন্তু আজিও কাৰ্বি আংলঙৰ দুৰ্গম এলেকাসমূহত ৰাইজে যাতায়াতৰ নামত যে নৰক যন্ত্ৰণা ভুগি আহিছে সেই কথা শেহতীয়া এই দৃশ্যই পুনৰ এবাৰ প্ৰমাণ কৰিলে এইখিনিতে প্ৰশ্ন উত্থাপিত হৈছে প্ৰকৃততে আজিও উন্নয়নৰ মুখ দেখা নাই নেকি কাৰ্বি আংলংবাসীয়ে ক'ত হৰলুকি হৈছে ৰাস্তা ঘাটৰ নামত আবণ্টিত চৰকাৰী পুঁজি উন্নয়নৰ নামত আবণ্টিত হোৱা বিশাল ধনৰাশি সোমাইছে নেকি কোনো নেতাৰ পকেটত দুখীয়া ৰাইজক ৰাজনৈতিক নেতাই দিছে নেকি মাথো প্ৰতিশ্ৰুতি ইয়াৰ পূৰ্বেও কাৰ্বি আংলং পৰিষদীয় এলেকাত উন্নয়নৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন বিৰোধী দল সংগঠনসমূহে উন্নয়নৰ ধনৰ লুণ্ঠন চলোৱা বুলিও অভিযোগ উত্থাপন হৈছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে যাৰ বাবে কাৰ্বি পাহাৰৰ বিভিন্ন দুৰ্গম এলেকাৰ ৰাইজে আজিও বঞ্চিত হৈ আহিছে নেকি এটি পকী পথৰ মুখ দেখাৰ পৰা খেৰণীৰ পৰা জয়ৰাম কাথাৰৰ সহযোগত নিউজ ডেস্ক NKTV+